অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। দীপেন বৰুৱাৰ গান এটা আছে যে এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখো নতুন সপোন। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। স্পেচিয়েলি মই এই ভিডিঅ' বনাই আছো অসমবাসীৰ কাৰণে। অসমৰ প্ৰতিজন ব্যক্তি মোৰ বাবে, মই সকলোৰ বাবে। বিশেষকৈ মই যিহেতু অসমত বিভিন্ন স্থানত মই পঢ়া শুনা কৰিছো আৰু মোৰ গাঁও, সঁচা কথা গাঁওবাসীক পাহৰিব নোৱাৰি। মই যিহেতু গাঁৱত ডাঙৰ দীঘল হৈছো, সেইকাৰণে মই এই খুশিৰ আনন্দৰ সময়ত মই এই ভিডিঅ'ৰ জৰিয়তে মই য'ত য'ত থাকিছো মোৰ গাঁওবাসীক সকলোকে মই ধন্যবাদ দিব বিচাৰিম। বিশেষকৈ মই বৰ্তমান মানিকপুৰ চাৰ্কেল, বঙাইগাঁও ডিষ্ট্ৰিক্ট মানিকপুৰ চাৰ্কেল আবাদী গাঁও, সৰু এটা গাঁও, বঙাইগাঁৱৰ বৰপেটাৰ আপোনাৰ হিমামৰিয়া, ধৰ্মপুৰ, খৰিচালা আপোনাৰ এই এৰিয়া গাতে আছে। সৰু এটা গাঁও, পপুলেশ্যন বহুত কম। এই এৰিয়াত মই আছো এতিয়া প্ৰায় আজি 10-15 বছৰ ধৰি। মই ইয়াতে থাকি হাফিজ পঢ়া শুনা কৰিছো, মৌলানা পঢ়িছো, LLB পঢ়িছো, LLM কৰিছো, এতিয়ালৈকে তাতে আছো। মোৰ আবাদী গাঁও মানুহ বহুত ভাল, বহুত ভাল। সিহঁতে ঘৰত গ'লে ইমান মৰম কৰে, ইমান ৰেচপেক্ট দিয়ে, সিহঁতে কি কম, আই কাণ্ট গিভ এনিথিং। সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে মই মোৰ গাঁওবাসীক মই বহুত বহুত শুক্ৰিয়া আদায় কৰিছো, ধন্যবাদ দিছো। মোৰ মাকেও আছে তাতে। চ' আৰু লগতে খৰিচালা, ধৰ্মপুৰ সকলোকে, মানিকপুৰ এৰিয়া সকলোকে মই ধন্যবাদ দিছো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে দোৱা আশীৰ্বাদ কৰাৰ কাৰণে, আপোনালোকে কোঅপাৰেশ্যন গাইডেন্স কৰাৰ কাৰণে, আপোনালোকে সদায় মোক মৰম আৰু ৰেচপেক্ট কৰাৰ কাৰণে, কোনোবাৰ ভাই, কোনোবাৰ ভতিজা, কোনোবাৰ ল'ৰা হিচাপে, কোনোবাৰ নাতি হিচাপে বহুত সময়ত আপোনালোকে ছাজেশ্যন পৰামৰ্শ দিছে। আৰু চাকলা, এইটো মোৰ জন্মস্থান, মই তাতে জন্মগ্ৰহণ কৰিছো। আপোনাৰ পিছত এতিয়াও মোৰ ফেমিলি মেম্বাৰ্ছ তাতে থাকে বহুতেই। আৰু লগতে আমাৰ চাকলা LP স্কুল, মই তাতে অলপ কেইদিনমান পঢ়া শুনা কৰিছিলো। তাৰপিছত মই কুকিলা নয়াপাড়াত মই তাতে পঢ়া শুনা কৰিছো। প্ৰায় 5 বছৰমান, 6-7 বছৰমান আছিলো তাতে কুকিলা LP স্কুলত পঢ়া শুনা কৰিছো। পিছত নম্বৰপাৰা হাইস্কুল পাৰ্ট 2 আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত, তাতে মই আপোনাৰ ক্লাছ 10 পঢ়িছো। তো চাকলা, নম্বৰপাৰা, কুকিলা, কলগাছি, খৰিচালা, বাউণ্ডাৰী, অভয়াপুৰী, মানিকপুৰ, আবাদী, ধৰ্মপুৰ, সৰবুক গোটেইখিনি মোৰেই হয়। সেইকাৰণে মই প্ৰথমত কৈছো মই সকলোৰ বাবে, সকলো মোৰ বাবে। আৰু লগতে ইয়াৰ পিছত মই হোজাই গৈছো, হোজাই পঢ়া শুনা কৰিছো। গুৱাহাটীত আছো, গুৱাহাটীত যেতিয়া এষ্টেমত পঢ়িছো মই গুৱাহাটীত আছিলো। লগতে হোজাই যেতিয়া হাফিজ পঢ়িছো, মৌলানা পঢ়িছিলো, তেতিয়া হোজাইও আছো, নীলবাগানত, মিঠিগাঁৱত, কচুৱাত আছিলো। চ' এই সময়ত মই সকলোকে মই ফালৰ পৰা মই ডুমাৰঘৰত আছিলো যেতিয়া হাফিজ পঢ়িছো। বাটুৱা, বৰবিটি সকলোকে, এই অঞ্চলৰ মানুহ, গোটেই অসমৰ মানুহক মই বহুত বহুত শুক্ৰিয়া আদায় কৰিছো যে আপোনালোকে ভাল পোৱা দিছে, মৰম দিছে, আৰু আপোনালোকৰ আশীৰ্বাদ মোৰ সদায় আছে। আৰু সকলোকে নোযোৱানে আমি অসমৰ বাবে, গোটেই ভাৰতবৰ্ষৰ বাবে কিবা কৰিব লাগিব। সায়েন্স টেকনলজিৰ ক্ষেত্ৰত হওক, ল ক্ষেত্ৰত হওক, হিউমেন ৰাইটছৰ ক্ষেত্ৰত হওক, আৰ্কিটেকচাৰৰ ডিজাইনত হওক, ৰিচাৰ্চৰ দ্বাৰাই হওক, ইঞ্জিনিয়াৰিঙত হওক, মেডিকেলত হওক, যিকোনো ডিপাৰ্টমেণ্টত, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, আমি অসম আগুৱাই ল'ব লাগিব। আৰু অসমৰ নাম গোটেই বিশ্বত, লণ্ডন, আমেৰিকা, ফ্ৰান্স, আফ্ৰিকা, পৃথিৱীৰ কোনে চুকে কোনে যাতে চিনি পায়। সবকে সাথ, সবকে বিকাশ, সবকে বিশ্বাস, এইটো প্ৰেক্টিকেলি এপ্লাই হ'ব। আমি সকলোকে সদৌ শেষত ধন্যবাদ জনাইছো। ভাল লাগিছে এই খুশিৰ সময়তে ভিডিঅ'ৰ জৰিয়তে মই মোৰ সৰু গাঁও, এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখো নতুন সপোন, এই গাঁৱৰ আমাৰ সকলোকে, সৰু ডাঙৰ সকলোকে মোৰ ফালৰ পৰা মই শুক্ৰিয়া আদায় কৰিছো, ধন্যবাদ দিছো। আকৌ লগ পাম চাকলা, নম্বৰপাৰা, কুকিলা, খৰিচালা, আবাদী, ধৰ্মপুৰ, মানিকপুৰ, সৰবুক, গোটেই অসমবাসীক মই ধন্যবাদ দিছো। ভালে থাকক, সুস্থ থাকক, সবল থাকক। আসসালামু আলাইকুম রহমতুল্লাহ।